নমস্কাৰ, চিঅ'ৰ ছাকচেছলৈ স্বাগতম। দ্বাদশ মানৰ অসমীয়া বিষয়ৰ মোৰ মাতৃমুখ দৰ্শন লক্ষীনাথ বেজবৰুৱাদেৱৰ এই পাঠটো লৈ তোমালোকৰ লগত আলোচনাৰ বাবে আহিছোঁ। পাতনিতে একো নকওঁ, তোমালোকৰ কিতাপতেই পাঠটো নিৰ্বাচন কৰাৰ উদ্দেশ্যত এটা কথা লিখিছে যে এইটো তোমালোকৰ যে অসমৰ ছাত্ৰ ছাত্ৰীয়ে বেজবৰুৱা আৰু তেওঁৰ ৰচনাৰ বিষয়ে জ্ঞান লাভ কৰাটো নৈতিক কৰ্তব্যৰ ভিতৰত পৰে। পাঠটো যোনে অন্তৰ্ভুক্ত কৰিছে আমাৰ দ্বাদশ মানৰ পাঠ্যক্ৰমৰ ভিতৰত, তেওঁলোকে অনুভৱ কৰিছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বা আমি অসমীয়া ভাষা সাহিত্য অধ্যয়ন কৰিবলৈ যাওঁতে লক্ষীনাথ বেজবৰুৱাৰ সাহিত্য আৰু তেওঁৰ বিষয়ে জনাটো আমাৰ নৈতিক কৰ্তব্যৰ ভিতৰত পৰে। গতিকে বেজবৰুৱা সম্পৰ্কত দুআষাৰ কথাটো আমি আলোচনা কৰিব লাগিবই। গতিকে বৰ বেছি দীঘলীয়াকৈ পাতনি নেমেলো। ভাষা সাহিত্যৰ ক্ষেত্ৰত এটা কথা কোৱা হয়, অসমীয়া ভাষা সাহিত্যত ত্ৰিমূৰ্তি বুলি এটা কথা আছে। ত্ৰিমূৰ্তি, এই ত্ৰিমূৰ্তি হ'ল লক্ষী, চন্দ্ৰ, হেম। তিনিটা নাম আছে: লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী। এই তিনিজন ত্ৰিমূৰ্তি। গতিকে অসমীয়া ভাষা সাহিত্যৰ ত্ৰিমূৰ্তি বুলি কওঁতে এই যে নাম তিনিটা আহিছে, এইটো কম গুৰুত্বপূৰ্ণ কথা নহয়। এতিয়া আজিৰ আমাৰ আলোচনাত যিহেতুকে লক্ষ্মীনাথ বেজবৰুৱাহে আমাৰ কাৰণে প্ৰয়োজনীয়, সেয়ে বাকী দুটাক আমি অকণমান আঁতৰাই থৈ লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পৰ্কত খুব চমুকে দুআষাৰমান আলোচনা কৰিব বিচাৰিছোঁ। গতিকে ত্ৰিমূৰ্তিৰ ভিতৰত অন্যতম এজন হৈ সোমাই পৰাটো এইটোতো কম কথা নহয়। কিয়নো এইটো হৈছে, বেজবৰুৱাদেৱক উপাধি দিয়া হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, ভাষাৰ সুজান কাণ্ডাৰী। সত্যেন্দ্ৰনাথ শৰ্মাই সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তত সুজান কাণ্ডাৰী বুলিও কৈছে। এটা কথাও আমি মন কৰিব লাগিব, প্ৰায় ২৫ বছৰীয়া বুলি কৈছে অসমীয়া সাহিত্যৰ ইতিবৃত্তত আমাৰ সত্যেন্দ্ৰনাথ শৰ্মা ডাঙৰীয়াই, যে প্ৰায় ২৫ বছৰীয়া ভাষা সাহিত্যৰ এটা সময়ক বেজবৰুৱা যুগ বুলিও অভিহিত কৰা হৈছে। বেজবৰুৱা যুগ এটা সময়ৰ সমস্ত সময়খিনিক এই ব্যক্তিজনৰ নামত দিয়া হৈছে, বেজবৰুৱা যুগ। এইটোতো কম কথা নহয়, গুৰুত্বপূৰ্ণ কথা। সেইবাবে এই লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পৰ্কত অকণমান আমি জানিব লাগিব। আচলতে অসমীয়া ভাষা, অসমীয়া সাহিত্য, এই ভাষাৰ যিটো ইতিহাস বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজে মাজে আহি আহি আজি এইটো অৱস্থাত আমি পাইছোঁহি। এই ঘাত প্ৰতিঘাতবিলাকত বেজবৰুৱাৰ কোন মুহূৰ্তত কি অৱদান, কেনে ভূমিকা, এই কথাবিলাক আমি জানিব লাগে। ইমান বহলাই বিষয়বিলাক আলোচনা কৰিবলৈ আমাৰ এই পাঠ্যভিত্তিক আলোচনাত সময় নহয়, কিন্তু কথাখিনি জানিব লাগে। বিভিন্ন উৎস আছে, বেজবৰুৱাৰ নিজৰেই জীৱনচৰিত আছে, মোৰ জীৱন সোঁৱৰণ পঢ়িব লাগিব। আৰু বেজবৰুৱাক লৈ বহু বিজ্ঞজনে অলেখ প্ৰবন্ধ পাতি লিখিছে।
সেই প্ৰবন্ধ পাতিবিলাক অধ্যয়ন কৰিব লাগিব। কোনে কি দৃষ্টিভংগীৰে বেজবৰুৱাক ব্যাখ্যা কৰিছে, তেতিয়াই বেজবৰুৱা সম্পৰ্কে আমাৰ ধাৰণাবিলাক বহলৈ হৈ গৈ থাকিব। বেজবৰুৱাটো এখন সাগৰ, তাত ডুব মাৰি মণিমুকুতা কেইটা বুটলিব পাৰিম আমি, তোমালোকেও এইটো বেলেগ কথা, কিন্তু সাগৰখনত ডুবিব লাগিব। বেজবৰুৱাৰ সাহিত্যৰ সাগৰখনত, বেজবৰুৱাৰ কৰ্মৰ সাগৰখনত আমি ডুব মাৰিব লাগিব। এই কথাটোহে মই ক'বলৈ গৈছোঁ। গতিকে বেজবৰুৱা যুগ ব্যক্তিৰ নামত অভিহিত কৰা হৈছে, ৰসৰাজ উপাধি পাইছে। সাহিত্যত ৰস চপচপীয়াকৈ বৈ থাকে। হাস্যৰসিক হিচাপে, ব্যংগ সাহিত্যিক হিচাপে বেজবৰুৱাক পাৰ হৈ যাব পৰা ব্যক্তি এতিয়ালৈকে ওলোৱা নাই। এই বিষয়ে মই কোৱাতকৈ আমাৰ সমালোচক সকলেনো কোনে কি কৈছে সেই বিষয়ে মই তোমালোকক অকণ আভাস দি দিছোঁ। শুনিবা যে তেওঁ বহুমুখী সাহিত্যিক প্ৰতিভাৰ দ্বাৰা অসমীয়া সাহিত্যৰ সকলো বিভাগৰ পৰিপুষ্ট সাধন কৰিছিল। এই কাৰণে কোনো সমালোচকে ৰোমান্টিক প্ৰভাৱৰ পৰাই ২.৫ বছৰীয়া কালছোৱাক বেজবৰুৱাৰ যুগ বুলি অভিহিত কৰিব খোজে। সেইটো কথা। আৰু তেওঁ কি ৰচনা কৰা নাছিলে, তেওঁ একাধাৰে সকলোখিনি, তেওঁ একাধাৰে আছিলে কবি, গল্পকাৰ, নাট্যকাৰ, ব্যংগ সাহিত্যিক, সংবাদ সেৱাৰ লগত জড়িতই নহয়। বাঁহী নামৰ আলোচনীখন ১৯০৯ চনৰ পৰা ১৯২৯ চনলৈকে সম্পাদনা কৰি এটা জাগৰণ আনিছিলে। জোনাকী কাকতৰ লগত সম্পৰ্কিত আছিলে, জোনাকীয়ে নৱন্যাসৰ জোনাকৰ ঢল বোৱাই আনিছিলে। এই কথাবিলাক সেই সময়ত আমাৰ অসমীয়া ভাষা সাহিত্যৰ অৱস্থা আজিৰ নিচিনাকে বৰ্ণাঢ্য, বৈচিত্ৰ্যপূৰ্ণ আৰু চহকী নাছিলে, অভাৱ আছিলে। সেই অভাৱ পূৰণ কৰিবলৈ যিসকলে ব্যক্তিয়ে হাত দিছিলে বিভিন্ন ভাগত, তাৰ ভিতৰত বেজবৰুৱাও আছিলে অন্যতম। জন্ম হৈছে আমাৰ অসমত। তেওঁৰ জীৱন সোঁৱৰণত তেওঁ নিজে লিখিছে যে মই ভূমিষ্ঠ হোৱা নাছিলোঁ, নৌকাস্থহে হৈছিলোঁ। পঢ়িলে পাবা, তাহানিৰ অবিভক্ত নগাঁৱৰ আহতগুৰি মৌজাৰ ওচৰত ব্ৰহ্মপুত্ৰৰ ওপৰতে নাৱতে জন্ম হৈছিলে। শিৱসাগৰৰ দীননাথ বেজবৰুৱাৰ ঘৰত। মই এইবিলাক ডিটেইলছ ক'বলৈ নাযাওঁ। ইয়াৰ পৰা তেওঁৰ পৰিভ্ৰমণটো ক'লৈ গৈছিলে? কলিকতালৈ গ'ল, BA পাছ কৰিলে, তাৰপিছত MA লত এডমিশ্যন ল'লে, কিন্তু শেষ কৰিব নোৱাৰিলে। ব্যৱসায়ত নামিল আমাৰ ইয়াৰে ভোলানাথ বৰুৱাৰ লগত লগ লাগি। তাৰপিছত ৱাৰ্ড কোম্পানীত চাকৰি কৰিলে। সম্বলপুৰত বহুদিন থাকিবলগীয়া হ'ল, উৰিষ্যাৰ সম্বলপুৰত কাঠৰ কাৰবাৰ কৰিলে। এই পাঠটো পঢ়োঁতে তোমালোকে পাবা, প্ৰথমতে আছে, প্ৰায় প্ৰথমটোতে তোমালোকে পাবা যে প্ৰায় ২ বছৰৰ মূৰত তেওঁ নিজৰ ১.৫ বছৰৰ মূৰত মোৰ মাতৃমুখ দৰ্শন ঘটিল। কিমান দিনৰ মূৰত অসমলৈ আহিবলগীয়া হৈছে? মাজতে চেগাচোৰকাকে অহা নাই সেইটো কথা নহয়, কিন্তু একেবাৰে মাতৃমুখ চাবলৈ সঁচা অৰ্থত অহাৰ কথাটো তেখেতে তেনেকৈ ক'বলৈ গৈছিল। গতিকে ইমান দিন বাহিৰত থাকিল। ৰবীন্দ্ৰনাথ ঠাকুৰৰ সম্পৰ্কিত এই বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞা সুন্দৰী দেৱীৰ লগত বিয়া হ'ল। বেংগলতে থাকিল। ভাল বেংগলী ভাষা ক'ব পাৰে, ধুনীয়াকৈ ক'ব পাৰে, লিখিব পাৰে, একদম পাৰ্গত। অথচ অসমীয়া ভাষাৰ কাৰণে সকলোখিনি কৰি থৈ গ'ল। এইটো কম কথা নহয়। সেই সময়ত জীৱনৰ আচল কৰ্মঠ সময়খিনি বাহিৰত থাকি, বাহিৰৰ হাও ভাৱাৰ মাজত সোমাই থাকিও নিজকে হেৰুৱাই নিদিলে। তেওঁৰ যিটো অসমীয়া সত্তা জীয়াই ৰাখিলে। এইটো গুৰুত্বপূৰ্ণ কথা।
ভাষাৰ যুদ্ধ 1873লৈকে আমাৰ ভাষাৰ কি অৱস্থা আছিলে তোমালোকে পাইছা, এয়া বোধ কৰোঁ 10ত পঢ়ি আহিছা। তাৰ পিছৰ পৰা আমাৰ ভাষাৰ যিবিলাক দৈন্য অৱস্থা, নাটক নাই, গল্প নাই, কবিতা নাই, চুৰচুৰীয়াকে বৈ আছে, এই গোটেইবিলাকতে হাত দিছে। হাত দি তেখেতে ৰচনা কৰি গৈছে, বিপুল ৰচনা সম্ভাৰ আছে। এইবিলাক তোমালোকে চাই চিতি ল'বা। তেখেতৰ চোৱাচোন কিমান লিখিছে, যে কামত কৃতিত্ব লভিবৰ সংকেত, কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা, পদুম কুঁৱৰী উপন্যাস, সুৰভি গল্প সংগ্ৰহ, কৃপাবৰ বৰবৰুৱাৰ উভতনি, দীননাথ বেজবৰুৱাৰ জীৱনচৰিত, শংকৰদেউ, বুঢ়িয়াৰ সাধু, ককা দেউতা আৰু নাতি ল'ৰা। মই অলপ খৰাইকৈ গৈছোঁ, তোমালোকে দৰকাৰ হ'লে এইবিলাক লিখি ল'বা বা অন্য চ'ৰ্চৰ পৰা উলিয়াই ল'ব পাৰিবা। চিকৰপতি নিকৰপতি, নোমল, পাচনি, জোনবিৰি গল্প সংগ্ৰহ, শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱ তত্ত্বমূলক গভীৰ চিৰিয়াছ বিষয়ৰ গ্ৰন্থ, বাখৰ, জয়মতী, বেলিমাৰ, চক্ৰধ্বজ সিংহ, সাধুকথাৰ কুকি, জুনুকা, ভাগৱত কথা, কৃপাবৰ বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি, বৰবৰুৱাৰ বুলনি। চোৱা, ইয়াৰ মাজতে নাটকো আছে, উপন্যাসো আছে, কবিতাও আছে, তোমালোকে ভাগ ভাগ কৰি লোৱা। ইমানখিনি ৰচনা কৰিছে, য'তেই অভাৱ দেখিছে তাতেই হাত দিছে। সাহিত্যৰ নান্দনিক যিটো দিশ, সেইটো উন্নত কিমান হৈছে সেইটো অকণমান পিছুৱাই থোৱা কৈছে, কোনোৱে মন্তব্য কৰিছে। কিন্তু অভাৱ য'তেই আছে পূৰণ কৰিবলৈ গৈছে। অত্যন্ত প্ৰয়োজনীয় কামখিনি কৰি অসমীয়া ভাষা সাহিত্যৰ এই ত্ৰিমূৰ্তিয়ে ভাষা সাহিত্যক ওপৰত ৰাখিছে। তেওঁলোকে 3টা মূৰ্তিয়ে ভাষা সাহিত্যক ওপৰত ৰাখিছে, নিজে উধানৰ নিচিনাকে লৈ আছে। এই গুৰুত্বপূৰ্ণ কামখিনি কৰি থৈ গৈছিলে লক্ষ্মীনাথ বেজবৰুৱাই। অথচ জীৱনৰ আটাইতকৈ কৰ্মঠ সময়খিনি বাহিৰা সাহিত্যৰ প্ৰভাৱত কটাইছে। অসমৰ সত্তাক পাহৰি যোৱা নাই। সেই সময়ত অসমতে থাকি অসমীয়া ভাষাৰ বিকাশৰ কাৰণে, অসমৰ জাতীয় বিকাশৰ কাৰণে অসমতে থকাসকলে যিমান কৰিছিল, নাই কৰা নহয়, নিশ্চয় কৰিছে, কিন্তু তাতকৈ বহুখিনি বেছি কৰি থৈ গৈছে লক্ষ্মীনাথ বেজবৰুৱাই। এই কথাটো, তেখেতৰ এই স্পিৰিটটো, এই কৰ্মস্পৃহাটো, এই ভাষা প্ৰেমটো, অসমীয়া জাতিসত্তাক আপোনত্ব কৰি লৈ ইয়াৰ বিকাশৰ কাৰণে যিমান যি কৰিব লাগে, এইখিনি গুৰুত্বপূৰ্ণ কথা। এই কথাটো ক'বলৈ গৈছোঁ। এতিয়া আজিৰ অৱস্থাত এইখিনিতে কিছু কথা কৈছে যে নাট্যকাৰ বা কাহিনীকাৰ হিচাপে বেজবৰুৱাই অসামান্য দক্ষতা দেখুৱাইছে বুলি ক'বলৈ গ'লে অতিৰঞ্জনৰ দুখে চুব। এয়া সত্যেন্দ্ৰনাথ শৰ্মাই কোৱা কথা। মানে বেজবৰুৱাই একেবাৰে আতুল সাহিত্য ৰচনা কৰিছে, এই বুলি ক'লে হেনো অতিৰঞ্জনৰ দোষে চুব। হয়, কথাটো বোধ কৰোঁ হয়। অভাৱৰ বাবে তেওঁ আৱিষ্কাৰ কৰিবলৈ গৈছে। ঢেৰ আছে, আকৌ ধুনীয়াকৈ কলাসন্মতভাৱে কিবা অলপ সৃষ্টি কৰি ধুনীয়া দৃষ্টান্ত এটা থৈ যোৱাৰ পৰিৱেশটো বেজবৰুৱা দেৱহঁতৰ সময়ত পোৱা নাছিলে। অভাৱ সৃষ্টি কৰিব লাগে। গতিকে এই অভাৱৰ বাবে কৰিবলগীয়া কামটো যেতিয়াই প্ৰয়োজন তেতিয়াই কৰিবলগীয়া কামটোত কলাত্মক দিশটো, নান্দনিক দিশটো কিছু পৰিমাণে আজিৰ তুলনাত আজি গল্প, কবিতা, নাটকত বিভিন্ন পৰীক্ষা সম্পৰীক্ষা চলি বেলেগ এটা দিশত উত্তৰিত হৈ গৈ আছে। কিন্তু এই উত্তৰণৰ বাবে বেছটো কোনে কৰি দিছিলে, বুনিয়াদ কোনে কৰি দিছিলে? লক্ষ্মীনাথ বেজবৰুৱা সকলৰ দৰে, হেম গোস্বামী সকলৰ দৰে, চন্দ্ৰকুমাৰ আগৰৱালা, যতীন্দ্ৰনাথ দুৱৰা ইত্যাদি এইসকলে। সেই সময়ত পঢ়া শুনাৰ কাৰণে কলিকতাত গৈ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জৰিয়তে, জোনাকী কাকতৰ লগত জড়িত হোৱাৰ জৰিয়তে যি এটা নৱন্যাসৰ ঢল জোনাকে চৌচুৱাই পোহৰাই তুলিলে, এই প্ৰথম বাটকটীয়া হিচাপে এইটো বৰ গুৰুত্বপূৰ্ণ কাম। আজি ঢেৰ আছে, তুমি মই ক'ব পাৰোঁ, সমালোচনা কৰিব পাৰোঁ, আজিৰ তুলনাত বৰ বিশেষ ভাল নাছিলে। হয়, মানি ল'লোঁ, নাছিলেই।
নথকাত কিবা এটা কৰা আৰু বহুখিনি থকাৰে মাজত কিবা এটা কৰাত পাৰ্থক্য আছে। এই কথাটো ক'বলৈ গৈছোঁ। ভাষাৰ যুদ্ধত তেওঁৰ লিখনিবিলাক পঢ়িলে পাবা ব্যংগাত্মকভাৱে কি তীব্ৰভাৱে খৰ নিক্ষেপ কৰিছে, প্ৰতিপক্ষক ধৰাশায়ী কৰি দিছে, ভাষাক ওপৰলৈ তুলি আনিছে। এইবিলাক কথা। তাৰপিছত বাঁহীৰ কথা, জোনাকীৰ কথা নিজেও হয়তো বহুতে তোমালোকে পঢ়া শুনা কৰি চাই বা নকৰিলেও লাহে ধীৰে গম পাবা। গতিকে মই বেজবৰুৱা সম্পৰ্কত আৰু বিশেষ মই ক'বলৈ নাযাওঁ। পঢ়া শুনা তোমালোকে কৰিবা। আৰু বেজবৰুৱা অসম সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিলে। গুৱাহাটীত হোৱা অধিৱেশনত বেজবৰুৱাদেৱে অসম সাহিত্য সভাৰ সভাপতিত্ব কৰিছিলে। এই কিতাপতে সেই তথ্যবিলাক পাবা। গতিকে এইখিনি কথা লক্ষ্মীনাথ বেজবৰুৱা সম্পৰ্কত ক'লোঁ। এই সাহিত্য ৰচনা, ভাষাৰ যুদ্ধত সাহিত্যৰ ৰথখনত সাহিত্য ৰথী হৈ ৰথখন আগুৱাই নিয়া, ব্যংগাত্মক সাহিত্যৰে ৰসৰাজ উপাধি লোৱা, এই গোটেইবিলাকৰ উপৰিও আৰু এটা ডাঙৰ কথাত লক্ষ্মীনাথ বেজবৰুৱাক আমি সদায় শ্ৰদ্ধা কৰিব লাগিব, তেখেতৰ ব্যক্তিত্ব। শৰ্মা ডাঙৰীয়াই কৈছে যে লক্ষ্মীনাথ বেজবৰুৱাৰ ব্যক্তিত্বক চেৰাই যাব পৰা লোক সেই সময়ততো নাছিলে, আজিও হেনো বেছি নাই। সাহিত্যত তেওঁ পথ নিৰ্দেশনা দিব পাৰে, তেওঁ এটা সিদ্ধান্ত দিব পাৰে। লক্ষ্মীনাথ বেজবৰুৱাই কৈ দিয়া কথাটোক কোনোবাই মান্যতা নিদিয়াকৈ থাকিব নোৱাৰে। নতুন যিচাম সেই সময়ত আহিছিলে, বেজবৰুৱাৰ মুখলৈ চাই থাকে, বেজবৰুৱাই কি কয়, বেজবৰুৱাৰ বাটেদি তেওঁলোক আগুৱাই আগুৱাই গৈ আছে। কলিকতাত পঢ়া শুনা কৰিবলৈ গৈ ইংৰাজী সাহিত্যৰ প্ৰভাৱো পৰিছে, কিন্তু ইয়াত সেইবিলাক পাবা পঢ়া শুনা কৰিলে। শেলী, বাৰ্নছ, ৱৰ্ডছৱৰ্থ, এওঁলোকৰ প্ৰভাৱ এওঁলোকৰ ওপৰত পৰিছে। কিন্তু এওঁলোকে বেজবৰুৱাহঁতে সেইবিলাক এজ ইট ইজ ইংৰাজীৰ পৰা গ্ৰহণ কৰা নাই। অসমীয়া ভাষাৰ মাটি পানী সাৰ জাবৰ দি সেইবিলাকক এনেকৈ অসমীয়া কৰি লৈছে যে একেবাৰে মিলি গৈছে। অনুবাদটো সুশৰীৰে অনুবাদ, আত্মিক অনুবাদ হৈছে, একেবাৰে তাৰ আমাৰ অসমৰ পৰিৱেশৰ লগত মিলাই এইবিলাক কৰিছে। সেই কথাটো বেজবৰুৱাদেৱে পাঠটোৰ শেষৰ ফালেও কৈছে যে নতুন যিসকল অনুবাদক ওলাই আছে তেওঁলোকে কথাটো কিন্তু মন কৰিব লাগিব। সেইটো এটা বৰ ডাঙৰ কথা। তেওঁৰ ব্যক্তিত্বক চেৰাই গৈ সেই সময়ত কোনেও ওপৰ যাব পৰা নাছিলে। সেইকাৰণে অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত এই যে প্ৰায় ২৫ বছৰীয়া এটা যুগ, বেজবৰুৱাৰ যুগ বুলি কোৱা হৈছে। আজি আমাৰ ভাষা সাহিত্যৰ আকাশত লক্ষ্মীনাথ বেজবৰুৱা অকলে বহুত ওখত ভাস্বত হৈ জিলিকি আছে। শংকৰদেৱ মাধৱদেৱৰ বৈষ্ণৱ যুগ, তাৰপিছতে পণ্ডিতসকলেতো কয় সেই সোণালী যুগ পাৰ হোৱাৰ পিছত অৱসাদৰ যুগ। সেই অৱসাদক পুনৰ জাগৃত কৰি দিলে, উদ্বেল কৰি দিলে, কল্লোলিত কৰি দিলে বেজবৰুৱাহঁতে। তাৰপিছত জোনাকীৰ পিছৰ পৰা লাহে 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 সন্ধালনিকৈ ঢেৰ কিবা কিবি হৈছে। অসমীয়া ভাষা সাহিত্যৰ ইতিহাসত তোমালোকে এইখিনি পাবা। গতিকে মই বেজবৰুৱা সম্পৰ্কত পাঠটোৰ আৰম্ভণিতেই এইখিনি কথাকে মই ক'লোঁ আৰু দীঘলীয়া নকৰোঁ। এতিয়া পাঠটোৰ মাজলৈ যাম বুলি ভাবিছোঁ যদিও পাঠটো মোৰ মাতৃমুখ দৰ্শন, গোটেই পাঠটো মই আলোচনা নকৰোঁ, কাৰণ দীঘলটো হয়েই, তোমালোকেও হয়তো আমনি পাবা সময়। গতিকে আমি পাঠভিত্তিক যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নৰ লগে লগে আমি আলোচনা কৰি কৰি গৈ থাকিম। কিন্তু ইয়াতে এটা কথা মই আগতীয়াকৈ তোমালোকক কৈ থওঁ, সেইটো মানে এই প্ৰথম অধ্যায়তে যে বস্তুটো আছে চোৱাচোন। মহাপুৰুষৰ কীৰ্তন ঘোষাত আছে, নকৰিলোঁ শিৰে মাধৱক নমস্কাৰ, ইটো মাথা পোত মোৰ ভল্য মহাভাৰ। এই যে মাথা পোত শব্দটো,
এই শব্দটোৰ অৰ্থও আকৌ কিতাপখনত পিছফালে দি থোৱা আছে। তোমালোকে যদি কোৱাচোন, মাথাপুত মানে লিখিছে কৰ্মৰ প্ৰতি অৱহেলাৰ ফলত উপজা দুচিন্তা। এই মাথাপুত শব্দটোৱে মোক অলপ মানে বিপদত পেলাইছে। এতিয়া বিশেষকৈ একো ক'বও নোৱাৰোঁ। যিসকলে এই পাঠটো আনিছে, এই মাথাপুত শব্দটো মই কীৰ্তন ঘোষাত মই চালোঁ, এখন কীৰ্তন পুথি, মই ইয়াৰ পৰা তোমালোকক কৈ দিছোঁ। বস্তুটো চাবা যে সহস্ৰ নাম বৃত্তান্ত, তাৰ যিটো প্ৰথম কীৰ্তন, কি কৰিলোঁ ভকতি নকৰি অন্তক পাইলেক আশী ৰক্ষা কৰা হৰি। এই কীৰ্তনটোৰে ঘোষাফাঁকিৰ পদৰ প্ৰথমটোৱেই নকৰিলোঁ শিৰে মাধৱক নমস্কাৰ, ইটো মাথা গোট মোৰ ভৈল্য মহাভাৰ। মাথা পোত বুলি কোৱা নাই কীৰ্তনত, মাথা গোট বুলি কৈছে। মোৰ হাতত থকা কীৰ্তন পুথিখন এইটো প্ৰায় নৱম সংস্কৰণৰ 2012 চনত ওলোৱা। তাৰ আগতে বা ক'ৰবাত যদি অন্য কিবা কীৰ্তনত মাথা পোত বুলি আছে মই নাজানো, কিন্তু পদফাঁকিৰ অৰ্থৰ সংগতিলে চাই সেইটো মাথা পোত নহৈ মাথা গোটেই হ'ব লাগে। এইখন হেমকোষ, ইয়াতো মই শব্দটো চালোঁ, মই নাপালোঁ। গতিকে তোমালোকক মই আগতীয়াকৈ কথাটো কৈছোঁ যে ইটো মাথা গোট মোৰ ভৈল্য মহাভাৰ অৰ্থটো আমি তেনেকৈহে বোধ কৰোঁ উলিয়াই ল'ব লাগিব। তথাপিতো মই, কাৰণ এই কিতাপখনৰ ওপৰত ইমান এটা সাংঘাতিক মন্তব্য দিব মই নোৱাৰোঁ, কিন্তু কথাটো মই তোমালোকক উনুকিয়াই থৈছোঁ। তোমালোকেও চাই চিতি ল'বা কথাটো কেনেকৈ হয়। কাৰণ নকৰিলোঁ শিৰে মাধৱক নমস্কাৰ, ইটো মাথা পোত মোৰ ভৈল্য মহাভাৰ। কিবা নিমিলাৰ নিচিনা লাগে দেখোন। এইটো মূৰেৰে সৈতে মই ভগৱন্তক নমস্কাৰ নকৰিলোঁ, এইটো এনেই কঢ়িয়াই ফুৰিছোঁ, এইটো মহাভাৰ হৈছে মোৰ কাৰণে। যিটো মূৰেৰে সৈতে মই মাধৱক নমস্কাৰ নকৰিলোঁ, সেইটো মোৰ হৈ থকা নাই, মহাভাৰ এনেই কঢ়িয়াই লৈ ফুৰিছোঁ। তেনেকুৱা অৰ্থত পদফাঁকি আছে। গতিকে সহস্ৰ নাম বৃত্তান্তৰ সেই প্ৰথম দুফাঁকি পদ, তাতে এইখিনি পাবা। তোমালোকেও মন গ'লে বিজ্ঞজনৰ লগত আলোচনা কৰিবা। ইমান ডাঙৰ কথাও নহয়, এইটো প্ৰেছৰ ভুল বুলিও মোৰ ক'বলৈ মন যায়, কিন্তু অৰ্থটো যিহেতুকে তেখেতসকলে আকৌ লিখি দিছে, গতিকে প্ৰেছৰ ভুল বুলিও হয়তো ক'ব পৰা নাযাব। যি হওক, ইয়াৰ পিছত আমি পাঠটোৰ মাজলৈ যাম। আজি আৰু আলোচনা নকৰোঁ। আজি বেজবৰুৱাৰ পৰিচয়তেই আমাৰ পাঠটো শেষ হৈছে। ইয়াৰ পিছত পাঠভিত্তিক প্ৰশ্নখিনি তোমালোকৰ লগত আলোচনা কৰিম। থাকা, ঘৰতে সোমাই থাকা।